নমস্কাৰ, মই জ্যোতিক শাস্ত্ৰী দীক্ষিত ভূষণ। আজি এটা মই বিশেষ সমস্যাৰ প্ৰতিকাৰ দিবলৈ ৰাইজৰ মাজলৈ আহিছোঁ। এই সমস্যাটো পৰাপক্ষত দৈনন্দিন জীৱনত আমাৰ সকলোৰে হৈ থাকে। সমস্যাটো হ'ল মানি সমস্যা। এই মানি সমস্যা মানে অৰ্থাৎ আৰ্থিক সমস্যা। এই আৰ্থিক সমস্যাৰ ওপৰত যিটো মই প্ৰতিকাৰ দিব বিচাৰিছোঁ, সেইটো আপুনি দৈনন্দিন জীৱনত কৰি চাব পাৰে আৰু সকলোৱে কৰি চাব পাৰে আৰু ইয়াৰ প্ৰতিকাৰ 100% আপোনালোকে লাভ কৰিব। ইয়াৰ প্ৰতিকাৰৰ যিটো আমি দিছোঁ, এই প্ৰতিকাৰটো যদি কৰিছে 100% ইয়াৰ ৰিজাল্ট পাব। প্ৰতিকাৰটো হ'ল, যদি আপোনাৰ জীৱনত দৈনন্দিন জীৱনত যদি মানিৰ খুব অসুবিধাৰ সন্মুখীন হৈ আছে, যদি আপুনি মানি খুব ধুনীয়াকৈ ঘটিছে বা বৰ্তমান সময়ত মানিৰ অসুবিধা হৈছে, তেনে ক্ষেত্ৰত আপুনি কি কৰিব, এটা মানিৰ যদি ব্লকেজ হৈ আছে, সেই ব্লকেজবিলাক খুলিব লাগিব। খুলিবৰ কাৰণে আমি এটা কাম কৰিম, বিশেষকৈ এটা বেলপাত ল'ম। বেলপাতৰ সলনি আপুনি তেজপাতো ল'ব পাৰে। তেজপাতত সুবিধা হয় কামবিলাক কৰিবলৈ, গতিকে মই তেজপাতৰ কথাকে কওঁ। এটা তেজপাত ল'ম। তেজপাতটোত আমি সেউজীয়া স্কেচ পেনেৰে বা সেউজীয়া যিকোনো পেনেৰে আপুনি যিটো মানি আপুনি কেপাচিটি অনুযায়ী যিটো মানি আপুনি আশা কৰিছে, সেই মানিটো লিখিব তেজপাতটোৰ ওপৰত। আৰু যদি ফৰ এক্সাম্পল আমি 25,000 লিখোঁ, তেতিয়া 25,000 এনেকৈ লিখিলোঁ। লিখি পেলাই প্ৰতিটো নাম্বাৰৰ ওপৰত 25,000 যেনে লিখিছোঁ, 25ৰ প্ৰতিটো নাম্বাৰৰ ওপৰত এটা এটা লং সোমোৱাই দিব। সোমোৱাই দিয়াৰ পিছত সেই বস্তুটো আপুনি গধূলি কি কৰিব, আপুনি গধূলি হোৱাৰ লগে লগে 5টাৰ পৰা 7টা বজাৰ ভিতৰত আপোনালোকে গেটৰ সন্মুখত জ্বলাই দিব। আৰু জ্বলাই দি পেলাই এটা মন্ত্ৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো মই কৈ দিছোঁ, ওম বাসুধাৰে স্বাহা। আকৌ এবাৰ কৈছোঁ, ওম বাসুধাৰে স্বাহা। আকৌ এবাৰ কৈছোঁ, ওম বাসুধাৰে স্বাহা। 3বাৰ উচ্চাৰণ কৰিব। উচ্চাৰণ কৰাৰ লগে লগে মা লক্ষ্মী মনতে ভাৱ ল'ব। দেখিব উইদিন 15 to 20 ডেইজৰ ভিতৰত আপোনাৰ ব্লকেজবোৰ খোল খাই গৈছে। আৰু আপুনি যিটো কেপাচিটি অনুযায়ী লিখিছে, আপুনি অধিক লোক কৰিব নোৱাৰিব। কিন্তু আপুনি ইচ্ছামতে 50,000, 1 লাখ লিখিব নোৱাৰিব। আপোনাৰ কেপাচিটি, আপুনি যদি 25,000 ঘটাৰ মানুহ, সিমানেই লিখিব লাগিব। আপুনি যদি 50,000 ঘটি আছে মান্থলি, আপুনি সিমানেই লিখিব লাগিব। অধিক মাত্ৰা লোক কৰিলে কিন্তু প্ৰকৃতিয়ে আপোনাক নিদিয়ে। সেই পইচাটো আপুনি 25 ডেইজৰ ভিতৰত বা 15 ডেইজৰ ভিতৰত আপুনি লাভ কৰিব পাৰিব। আৰু আপোনাৰ সেই পইচাৰ হ'ব। আৰু মানি সমস্যাৰ আৰু কিছুমান মই সমাধান আপোনালোকক দি যাম। আপোনালোকে এপ্লাই কৰক জীৱনত আৰু সুফল লাভ কৰিব আৰু আপোনালোকে মোক জনাব। আৰু ইয়াৰ উপৰিও আপোনালোকৰ ব্যক্তিগত যিকোনো সমস্যাৰ বাবে মোক যোগাযোগ কৰিব। মোৰ নিজা চেম্বাৰ আছে। চেম্বাৰ নৰ্থ লখিমপুৰ জিলাৰ আপোনাৰ বৈদিক এষ্ট্ৰলজিকেল ৰিচাৰ্চ চেণ্টাৰ আমাৰ লখিমপুৰ গাৰ্লছ ৰোডত আছে।